সপোন পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাউসীৰ জোন পোহৰৰ সপোন মৰাউসীৰ জোন পোহৰৰ সপোন মিছাতে অপৰাধী নসজাবি মই জীৱনত বহুত কষ্ট কৰি হ'লেও বহুত অভাৱৰ মাজত ডাঙৰ হ'লেও কেতিয়াও বেয়া কাম কৰিবলৈ শিকা নাই এটা টকাও অন্যায়ভাৱে উপাৰ্জন নকৰা এই মৃন্ময় আজি মানুহৰ জীৱনক লৈ হেতালি খেলিব ইয়াত নিশ্চয় তোৰ কিবা ষড়যন্ত্ৰ আছে বিয়াত বহি তোমাক কিমান দূৰ পাহৰিব পাৰিম নাজানো আনক তোমাৰ স্থান দিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু ইয়াৰ বাহিৰে মোৰ অন্য ৰাস্তা নাই সেয়া মোৰ মুখৰ কথা আছিল মেঘা মোৰ অন্তৰৰ কথা নাছিল শিপা নোহোৱাকৈ গছ এডালৰ আগটো কেতিয়াও ওলাই আহিব নোৱাৰে ইম্পচিবল এয়া মোৰ প্ৰেম মোৰ হৃদয় তোমাৰ বুকুত অৰ্পণ কৰিলোঁ আজি উল্টা ফালৰ পৰা ক'ৰ পৰা ওলালেহি নাই এনে এপাক এইপিনে আহিছিলোঁ তই এনেই ঘূৰি ফুৰা ছোৱালী নহয় কচোন কি হ'ল বহুত দিন নৈখন দেখা নাই নৈৰ পাৰলৈ আহিছিলোঁ তাকেইতো নৈখন চাই থাকিলে দেহ মনবিলাক কিবা হাত পৰি যায় মনটো মুকলি মুকলি লাগে নৈখনেই আমাৰ সুখ দুখৰ লগৰী বিপদ আনিলেও নৈখনেই আনে আৰু আমাৰ মানুহখিনিক বিপদৰ পৰা উদ্ধাৰ কৰাৰ ৰাস্তা নৈখনেই দেখুৱায় পিছে তোৰ বিয়া বুলি শুনিছিলোঁ দৰা বোলে আমাৰ অজান মাষ্টৰ ভাল ল'ৰা দেই ভালেই হ'ল দুইটা মাষ্টৰণী ঠিকেই আছে মই আহোঁ নেকি এই ৰচোন তোক এটা কথা সোধো আমাৰ সুনধৰে বৰ আচৰিত কাম এটা কৰিলে নহয় তোক কথাটো কৈছেনে কোনে কি আচৰিত কাম কৰে আমাৰনো জনাৰ কি প্ৰয়োজন আছে
বা আমাকনো জনাই কিয় কৰিব? নহয়, আগতে যিকোনো কাম কৰিলে তহঁতক নুসুধাকে নকৰে। মই কথাটো শুনি আচৰিত হৈছোঁ। তাতোতকৈ বেছি দুখ লাগিছে। নিজৰ একমাত্ৰ ল'ৰাটোৰ ক্ষেত্ৰত এনে হ'ব লাগেনে বাৰু? কিনো হ'ল সিহঁতৰ? মনৰ বিকাৰত সিদিনা মৃন্ময়ে পঠিওৱা টকাকেইটা সি গ্ৰহণ নকৰিলে আৰু উভতাই পঠিয়ালে। আৰু এতিয়া সি মাটিৰ কামত ধৰিছে। বোলে কেতিয়াও আৰু মৃন্ময় টকা গ্ৰহণ নকৰে। চাচোন, বেয়াই লাগে। সঁচাকে সি সকলোকে পাহৰি গ'ল নেকি? মানুহ যিমানেই ডাঙৰ হয় সিমানেই মনবোৰ সৰু হৈ যায়। আৰু সেইকাৰণে হয়তো সৰু সৰু মানুহৰ মৰম চেনেহবোৰ মনত নাৰাখে। নদীৰ সোঁতত উটি গৈ সাগৰত পৰিব আৰু তাৰ পৰা কেতিয়াও উভতাই আনিব নোৱাৰি। আৰু হয়তো কোনেও উভতাই অনাৰ কথা ভবাই নাই। আপুনি লক্ষ্য কৰিছেনে নাই নাজানো, আজি কেইদিনমানৰ পৰা মই বিক্ৰমৰ গতিবিধি বৰ ভাল দেখা নাই। গতিবিধি কিনো বেয়া দেখিলা তুমি? সিদিনালৈ ভাগিনীয়েকৰ নামত বলীয়া হৈ থকা ল'ৰাটোৱে ভাগিনীয়েকক পায়ো অকণো মনৰ উৎসাহ নেদেখুৱালে। তাৰ আজি কিছুদিনৰ পৰা মনটো বেয়া। নিশ্চয় কিবা এটা হৈছে। তোমাৰ দৰে নাতিয়েকক পাই সি ফূৰ্তিতে চাৰিওফালে হৈচৈ কৰি থকা ল'ৰা নহয়। সুখ আনন্দ এইবোৰ মনৰ ভিতৰত ৰাখি সি উপভোগ কৰিব পৰা হৈছে। সি এটা সৰু হৈ থকা নাই নহয়। ডাঙৰ হৈছে কাৰণেইতো মোৰ চিন্তা বাঢ়িছে। চাকৰি নকৰা ব্যৱসায়ত মন নিদিয়া ল'ৰাটোৱে দিনে নিশাই চিন্তা কৰি থাকিবলৈ কি হ'ল? যদি সি চিন্তা কৰা আৰম্ভ কৰিছে, এইটো তাৰ বাবে ভাল লক্ষণ। তাৰ মানে মোৰ কথাবোৰ তাৰ মগজত সোমাইছে। মই সেইদিনা তাক ক'লো নহয়, বোলো কিবা এটা কৰ। তোৰ লগৰ ল'ৰাই চাকৰি বাকৰি কৰি ভনীয়েকহঁতক বিয়া দি এষ্টাব্লিছ হ'ল আৰু তই এতিয়াও বহিয়ে আছ। আৰু তাৰ লগৰ ল'ৰা দেউতাক হোৱা দেখি তাৰ চাগে চিন্তা লাগিছে। চাবা, এইকেইদিনতে সি মোক কিবা এটা কৰাৰ কথা ক'ব। মোৰ কিন্তু বেলেগ কথা এটাহে সন্দেহ হৈছে। সি কোনোবা ছোৱালী তোৱালীৰ পাল্লাত পৰা নাইতো? তোমাৰো যে চিন্তা আৰু। সি তেনেকুৱা ধৰণৰ ল'ৰাই নহয়। আৰু এই ছোৱালীৰ পিছত দৌৰাদৌৰি কৰা বয়স সি কেতিয়াবাই পাৰ কৰিছে। তুমি এইবোৰ নাভাবিবাচোন। মোৰ কোনো কথাইতো আপুনি মানি নলয়। পিছত যদি তেনেকুৱা কিবা এটা হয় মোক কিন্তু দুখ নিদিব, কৈ থলো। এতিয়া সামুতি পতি হেল্ল'। নুচুবা না অফিচৰ পৰা ডাইৰেক্ট আহি। ফ্ৰেছ হৈছোৱা। আচ্ছা শিখা, জানা আমাৰ অফিচৰ সকলোৱে মোক শুভেচ্ছা দিছে। অফিচলৈ গ'লেই মাত্ৰ পাৰ্টিৰ দাবী কৰে। মই অফিচত পাৰ্টি এটা দিব লাগিছিল ন? দিব লাগেতো। তুমি যদি তাহাঁতক পাৰ্টি নিদিয়া কি ক'ব জানানে? আমাৰ ছাৰ ইমান কঞ্জুচ মক্খিচুচ। কিন্তু তুমিতো জানাই মই পাৰ্টি চাৰ্টি হাই হাল্লা এইবোৰ ভাল নাপাওঁ। উফ ৰাম, ইমান ডাঙৰকৈ পাৰ্টি নিদিলেও হ'ব নহয়। অফিচত তুমি ধুনীয়াকৈ খানা এটা খুৱাই দিবা বাছ। বঢ়িয়া কথা কৈছা। এইটো কৰাই বেষ্ট হ'ব। পিছে তোমাৰ মা কেতিয়া আহিব? মানে তেওঁ আহিলে মই অলপ ওলাই যাব পাৰিম। এতিয়া আকৌ ওলাই যাবলৈ কিডাল কাম ওলাল তোমাৰ? নাই নাই, মোৰ মাত্ৰ সৰু সৰু দুটামান কাম আছে। মই কৰিয়ে সোনকালে ঘূৰি আহিম। আচ্ছা, ৰ'বাচোন ৰ'বা। তোমাক কথা এটা সোধো, বেয়া নাপাবা? সোধা আকৌ, কিয় বেয়া পাম? তোমাৰ মা দেউতাই গম পাইছেনে তেওঁলোকৰ যে এটা নাতি ল'ৰা হৈছে? ৰ'বা, আহি আছো। ছাৰ, আপোনাৰ মনি অৰ্ডাৰ এটা ৰিটাৰ্ণ আহিছে মাজুলীৰ পৰা। কি? হয়, ইয়াতে চহী এটা কৰি দিয়ক। ছাৰ, চহীটো কৰি দিয়ক। থেংক ইউ।
কিন্তু আমাৰ কথা ক'ত শুনিবি নিজে বৰমতাটো ওলাইছ এখেতেতো তাক নাহিবি বুলি চিঠিত লিখি দিবলৈকে ওলাইছিলে মই মানা কৰাতহে লিখিয়েই দিব লাগিছিলে এইবোৰ তেজৰ গৰমত কৰা কাম নহয় টকাখিনি ঘূৰাই পঠিয়াবলৈ আহিছে আৰে মইতো কৈছিলোঁৱেই মই গৈ পৰিস্থিতি বুজ লৈ নহালৈকে একো সিদ্ধান্ত নল'বি কিন্তু আমাৰ কথা ক'ত শুনিবি নিজে বৰমতাটো ওলাইছ এখেতেতো তাক নাহিবি বুলি চিঠিত লিখি দিবলৈকে ওলাইছিলে মই মানা কৰাতহে লিখিয়েই দিব লাগিছিলে নিজে হাজাৰ হাজাৰ টকা ইনকাম কৰিছ নহয় দুদিন পিছত যে দেহা পৰি আহিব তেতিয়া কি কৰিবি ল'ৰা ছোৱালী নোহোৱা মানুহে কি কয় অতি বেছি নাখায় শুকাই মৰি তাতকৈ ডাঙৰ একো নহয় তেতিয়া কমচে কম মান সন্মানটো থাকিব আৰু এতিয়াও আমি তাৰ টকাই কেৱল ভাতে খাই থকা নাই নহয় ঠাট্টা মস্কৰাৰ লগতে ভাতৰ সলনি বৰ বিষ খাইছোঁ হেৰৌ আজি যিবোৰ মানুহে ঠাট্টা কৰিছে কাইলৈ মিন্ময় গাঁৱলৈ আহিলে সেইবোৰ মানুহেই প্ৰশংসাত পঞ্চমুখ হ'ব তোতকৈ যেন সিহঁতেহে বেছি কৰিছে তেনে কৰি দেখাব গতিকে তেনেকুৱা মানুহৰ কথাত গুৰুত্ব দি একো লাভ নাই ভাল কৰিলেও নিজৰে ল'ৰা বেয়া কৰিলেও নিজৰে ল'ৰা হেৰৌ মানুহে খুৰা বেঙা ল'ৰা ছোৱালীকো নিজৰ বুলি আদৰ কৰে সাৱটি ধৰে আৰু তই মিন্ময় নিচিনা ল'ৰা এটাক তেনে কৰিব পাৰিলি যি মিন্ময়ে আজি তোক দুখ দিছে চাই থাকিবি এদিন সেই মিন্ময়ে তোৰ লগতে আমাৰ এই অঞ্চলটোলৈ সুখ কঢ়িয়াই আনিব আৰু এবাৰ পইচা দিলে উভতাই নপঠিয়াবি মৃন্ময় কি হৈছে কোন আহিছিলে আৰু তুমি ইমান টেনশ্যনত আছা যে কি হৈছে কোৱাচোন এজাক ধুমুহা আহি সকলো জোকাৰি থৈ গ'ল মানে জীৱনত প্ৰথমবাৰ মই পৰাজয় হ'লোঁ শিখা যাৰ আগত মই সদায় জিকি হোৱা বুলি ভাবিছিলোঁ যিয়ে মোক কেতিয়াও হৰুৱাব নিবিচৰা বুলি ভাবিছিলোঁ আজি সিয়ে মোক হৰুৱাই পেলালে বহুত বেয়াকৈ হৰুৱাই পেলালে কি হ'ল কোনে তোমাক পৰাজয় কৰিছে মোক কোৱাচোন বিয়া পাতিলি কেঁচুৱা জন্ম হ'ল এবাৰো ঘৰখনলৈ মনত নপৰা ল'ৰাটো আজি হঠাৎ ঘৰলৈ যাবলৈ ইমান দৌৰা দৌৰি লাগিল নে কেঁচুৱা আৰু শিখাক ইয়াত এনেকৈ এৰি থৈ যাৰ আগত মই সদায় জিকি হোৱা বুলি ভাবিছিলোঁ যিয়ে মোক কেতিয়াও হৰুৱাব নিবিচৰা বুলি ভাবিছিলোঁ আজি সিয়ে মোক হৰুৱাই পেলালে বহুত বেয়াকৈ হৰুৱাই পেলালে কি হ'ল কোনে তোমাক পৰাজয় কৰিছে মোক কোৱাচোন তুমি দুদিনমান অকলে থাকিব পাৰিবানে মানে তুমি ক'ৰবালৈ যাব ওলাইছা নেকি দুদিনমানৰ কাৰণে তোমাৰ মাওতো ইয়াত থাকিবহি পাৰে তুমি যাবা ক'লৈ
মোক আগতে গৈ ল'বলৈ দিয়া মই ঘূৰি অহাৰ পিছত সকলো ক'ম মোক পানী কেঁচুৱাটোৰ লগত থৈ হঠাৎ এনেকৈ তুমি সৰু কথা এটাত যাবলৈ ওলোৱা নাই মৃন্ময় কলৈ যাবা কি কামত যাবা মোক কৈহে তুমি যাব পাৰিবা তোমাৰ মোৰ ওপৰত বিশ্বাস আছেনে কিহৰ বিশ্বাস মই যে ক'ৰবালৈ কিবা বেয়া কামত বা বেয়া উদ্দেশ্যত নাযাওঁ সেয়া বিশ্বাস আছে অলপ আগলৈকেতো মোৰ এইটোও বিশ্বাস আছিল যে তুমি মোৰ পৰা তোমাৰ জীৱনৰ একো কথাই নলুকোৱা মই তোমাৰ সেইটো বিশ্বাস কেতিয়াও ভাগিবলৈ নিদিওঁ কিন্তু এতিয়া মোৰ সময়ৰ অভাৱ হৈছে মই তোমাক সকলো কথা আহি পেলাই ডিটেইলছত ক'ম তাৰমানে তুমি এতিয়াই যাবা মই এতিয়াই যাব লাগিব মই এতিয়াই যাম তুমি মাক ফোন কৰা তই এনেকৈ যাওঁ বুলি ক'লে যাব নোৱাৰ নহয় আৰু মই তোক তালৈ অকলে যাবলৈ নিদিওঁ দৰকাৰ হ'লে ময়ো তোৰ লগত যাম চা বিক্ৰম মোৰ কিবা প্ৰব্লেম হৈছে মই যাম তই যোৱাৰ কোনো প্ৰয়োজন তোৰ লগত মোৰো প্ৰব্লেম জড়িত হৈ আছে তই যিটো কাৰণত ভাবিছ মই সেইটো কাৰণত নাই ওলোৱা মই যাম মোৰ ব্যক্তিগত কাৰণত তোৰ তাত জ্যোতিৰ বাহিৰে বেলেগ একো কেছ নাই কিয় মোৰ তাতে কোনো নাই ইমান দিনে কোনোবা থকা বুলি ভবা হ'লে বিয়া পাতিলি কেঁচুৱা জন্ম হ'ল এবাৰো ঘৰখনলৈ মনত নপৰা ল'ৰাটো আজি হঠাৎ ঘৰলৈ যাবলৈ ইমান দৌৰা লাগিল নে এই পানী কেঁচুৱা আৰু শিখাক ইয়াত এনেকৈ এৰি থৈ ইফালে শিখা এতিয়ালৈকে ভালদৰে সুস্থই হৈ উঠা নাই সেইকাৰণেতো মই তোক ইয়াতে দুদিনমান থাকিবলৈ ৰিকুৱেষ্ট কৰিছোঁ তই মোক পাগল পাইছ মই তোলৈ কাক বিয়া দিছোঁ জাননে মোৰ একমাত্ৰ ভনীজনীক তই অকল মোৰ বন্ধুৱেই নহয় তোৰ লগত মোৰ এটা ডাঙৰ সম্পৰ্ক আছে আৰু মোৰ ভনীজনীৰ গিৰিয়েকে সেই আগতে এৰি থৈ অহা প্ৰেয়সীক লগ কৰিবলৈ গাঁৱলৈ যাব আৰু মই সকলো জানি বুজি মোৰ ভনীজনীৰ মই ৰখীয়া হৈ থাকিম মোক মূৰ্খ পাইছ তই অ' মাই গড বিক্ৰম মই তাইক লগ ধৰিবলৈ নাযাওঁ নহয় ঠিক আছে হ'ব অলপ সময় ৰৈ দে মা আৰু মই গৈ আছোঁ আৰু আমি নোযোৱালৈকে ক'লৈকো নাযাবি তই ৰাখ মা সঁচা কথা কোৱা কাৰ ওচৰলৈ যাব ওলাইছা তুমি চকু পানী সপোনত সাজি জীৱনে মৰণে পুৱালে গধূলি